ইজন মিয়া লৰাৰ এটা গীতে গোটেই অসমখন কঁপাই তুলিছে আৰু এটা গীত একদিনৰ ভিতৰত 20 লাখতকৈ অধিক মানুহে দেখাৰ লগে লগে সেইজন লৰাক আজি অসম পুলিচে এৰেষ্ট কৰিছে। সেই গীতটো মই আপোনালোকক আৰু এবাৰ মনত পেলাই দিছো, তাৰ পিছত মোৰ প্ৰতিবেদনখিনি সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে আহ্বান জনাইছো। আপোনালোকে যেটো গান শুনিলে, এই গানটো এক দিনৰ ভিতৰত প্ৰায় 20 লাখতকৈ অধিক মানুহে দেখিছিল, শুনিছিল আৰু তেওঁলোকে কমেন্ট কৰিছিল, তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য দিছিল আৰু যাৰ কাৰণে এই লৰাজন দিনৰ ভিতৰত গোটেই অসমত ভাইৰাল হৈ পৰিছিল। আৰু এই 20 লাখ মানুহে চোৱাটোৱে আছিল লৰাজনৰ এটা অভিশাপ আৰু সৰ্বশেষত এই লৰাজনৰ ওপৰত কেইবাটাও কেছ পৰিছে আৰু যাৰ ফলত আজি গৌৰীপুৰ আৰক্ষীয়ে লৰাজনক আটক কৰিছে আৰু আটক কৰি তেওঁক সোধপোছ কৰা হৈছে। মই অসম পুলিচক ধন্যবাদ জনাইছো, যিসকল পুলিচে আজি এই আলতাফ হুছেইন নামৰ ইউটিউবাৰজনক আটক কৰিছে, তেওঁক থানালৈ লৈ গৈছে, তেওঁক সোধপোছ কৰি আছে। আমি ধন্যবাদ জনাইছো। অসম পুলিচ যে আসলতে এক্টিভ, অসম পুলিচ যে আসলতে নিজৰ কৰ্মক গাফিলতি নকৰে, এই কথাখিনি প্ৰমাণ কৰিছে। ৰব, কিন্তু তাৰ পিছত মই আপোনালোকক এষাৰ কথা ক'ব বিচাৰিছো, বিশেষকৈ অসম পুলিচক মই আহ্বান জনাইছো, অসম পুলিচক মই উনকয়াই দিব বিচাৰিছো। আজি অসমত কিছুমান মানুহে, কিছুমান বিশেষ ব্যক্তিয়ে এনেকুৱা কিছুমান মন্তব্য কৰি আছে যি আলতাফ হুছেইনে গোৱা গানতকৈ 90 গুণ বেছি ভয়ানক, আৰু সেই ভয়ানক কথাবিলাকৰ ওপৰত, সেই ভয়ানক মন্তব্যবিলাকৰ ওপৰত কিয় অসম পুলিচে আজিলৈকে একশ্যন লোৱা নাই? ইয়াৰ মূল কাৰণটো কি? অসম পুলিচো তেওঁলোকেও সাম্প্ৰদায়িক হৈছে নেকি? তেওঁলোকেও বিভিন্ন জাতি জনগোষ্ঠীৰ পক্ষ লৈছে নেকি? এয়া আমি অতিকৈ আচৰিত হৈছো। অসমত আপোনালোকে নিশ্চয় জানে যে এজন লেখিকা হিচাপে আজি যি বেয়া মন্তব্য কৰিছে, মই আপোনালোকক দেখুৱাই আছো। এয়া চাওক, শিখা শৰ্মাই এই মন্তব্যখিনি কৰিছে। ইয়াতে কি কৈছে যে মৰিবৰ যদি মন নাই তেতিয়াহ'লে মিয়াসকল উজনিৰ পৰা গুচি যাওক। মিয়াসকল প্ৰথমত উজনিৰ পৰা খেদিব, তাৰ পিছত নামনিৰ পৰা খেদিব। আপোনালোকে এয়া চাওক কি কৈছে যে মুছলমানসকলে প্ৰতিদিনে 5 বাৰকৈ মছজিদত আজান দি আন ধৰ্মৰ মানুহৰ কাণত পেলোৱা কামখিনিক অচিৰেই মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব লাগে বুলি আহ্বান জনাইছে। যিখন ভাৰতবৰ্ষত আজি স্বাধীন হোৱাৰ পিছৰে পৰাই ইয়াতে আজান চলিছে, ইয়াতে মুছলিমসকলে নামাজ পঢ়িছে, ইয়াতে সকলোখিনি কাম চলিছে। আৰু এইজনী শিখা শৰ্মা, যিজনী আজি এটা পচা বেঙেনাৰ নিচিনা হৈ পৰিছে, তাৰ অৱস্থাটো আৰু 2 বছৰ জীয়াই থাকিব পাৰে নে নোৱাৰে আমি ক'ব নোৱাৰো। তেনেকুৱা এজন ব্যক্তিয়ে এনেকুৱা মন্তব্যবিলাক কৰি অসমৰ যি হাতামপুৰীয়া যি পৰিৱেশ, সেই পৰিৱেশখিনি বিনষ্ট কৰাৰ কাৰণে যি অপচেষ্টা চলাইছে, সেই অপচেষ্টাৰ বিৰুদ্ধে আজিলৈকে কিয় অসম পুলিচে গুৰুত্ব দিয়া নাই? অতিকৈ আচৰিত হৈছো। আপোনালোকে নিশ্চয় জানে যে অসমৰ এজন নামজাদা ইউটিউবাৰ ডিম্পু বৰুৱা, সকলোৱে কি ডিম্পু বৰুৱাক চিনি পায়। আৰু এই ডিম্পু বৰুৱা আমি ভাবিছিলো ভাল মানুহ, আমি ভাবিছিলো তেওঁ নিৰপেক্ষ মানুহ, আমি ভাবিছিলো তেওঁ সমাজৰ হকে কিছুমান ভাল কাম কৰিব। কিন্তু দেখা গৈছে যে এই ডিম্পু বৰুৱা নামৰ এই ইউটিউবাৰজন কিমান সাম্প্ৰদায়িক। আৰু এই ডিম্পু বৰুৱাই যিখিনি মন্তব্য কৰিছে মিয়া সম্প্ৰদায়ক লৈ, আপোনালোকে শুনিলে নিশ্চয় আপোনালোকৰ গাৰ নোম হিয়ৰি উঠিব, আপোনালোকৰ শৰীৰৰ তেজ গৰম হৈ যাব। কিয় ডিম্পু বৰুৱাক আজিলৈকে আটক কৰা নাই? যিজন ডিম্পু বৰুৱাই মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰিছে যে অসমীয়াসকলে চাকৰি কৰিব আৰু মিয়াসকলে বিভিন্ন কামৰ পৰা লেট্ৰিন চেট্ৰিন চাফা কৰা কামলৈকে কৰিব, এনেকুৱা মন্তব্য কৰিছে। যি ডিম্পু বৰুৱাই মন্তব্য কৰিছে যে 20 বছৰ পিছত অসমৰ মানচিত্ৰৰ পৰিৱৰ্তন হৈ যাব, অসমৰ যি অৱস্থা সেই অৱস্থাৰ পৰিৱৰ্তন হৈ যাব, আৰু এই অৱস্থাৰ পৰিৱৰ্তন হ'ব কেৱল মিয়াসকলৰ বাবে। আৰু মিয়াসকলক যদি এতিয়া দমন কৰা নহয় তেতিয়াহ'লে নিশ্চয় অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব। গতিকে অচিৰে আমি সকলোৱে মিলি মিয়াসকলক দমন কৰিব লাগে। এনেকুৱা কিছুমান মন্তব্য কৰি থকা হৰকা কৰাৰ পিছতো ডিম্পু বৰুৱাৰ ওপৰত কিয় আজিলৈকে কোনো ধৰণৰ একশ্যন হোৱা নাই? এইবিলাক আসলতে কি বুজাব? মিয়াসকলৰ ওপৰত হ'ব নালাগে, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো দুখীৰ ওপৰত সমানে একশ্যন হোৱাটো আমি কামনা কৰিছো। আৰু অসমৰ পৰিৱেশখিনি যাতে সুস্থ হৈ থাকে তাৰ কাৰণে আমি অসম পুলিচক আহ্বান জনাইছো।